আজি এই সম্বৰ্ধনাটো দিলোঁ আমাৰ 2091 ইং বৰ্ষৰ আমাৰ সহপাঠী সতীৰ্থসকল আমি আছোঁ একেলগে আছোঁ আৰু আমাৰ এই সহপাঠী সতীৰ্থসকলৰ যিসকল সুসন্তানে হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈছে সেইসকলক আমি উৎসাহ দিবৰ কাৰণে এই অভিনন্দন অনুষ্ঠানটোৰ আমি আয়োজন কৰিছোঁ আৰু আমি এই অভিনন্দন অনুষ্ঠানটো আজি আমাৰ লীলাৱতী বিবাহ ভৱনত খুব আড়ম্বৰপূৰ্ণভাৱে আয়োজন কৰিছোঁ। আমাৰ বিভিন্ন প্ৰান্তত থকা কামত ব্যস্ত থকা বন্ধু বান্ধৱীসকল আজি অশেষ কষ্ট কৰি আহিছে আৰু বিগত দিনত আমি আমাৰ যিসকল হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত আমাৰ বন্ধু বান্ধৱীসকলৰ যিসকল সুসন্তানে সুখ্যাতিৰে উত্তীৰ্ণ হৈছে সেইসকলক আমি সম্বৰ্ধনা দিয়া যিটো ধাৰাবাহিকতা সেইটো আমি ৰাখিছোঁ। আমি এটা ব্যতিক্ৰমী ৰুমত এই সম্বৰ্ধনাটো দিছোঁ কাৰণ আমি যিবিলাক সম্বৰ্ধনা দিয়া হয় তাত সম্বৰ্ধনা অভিনন্দন জনোৱা ছাত্ৰ বা অভিভাৱক বা মাক দেউতাকে কথা ক'বৰ সুযোগ নাপায়। ইয়াত আমি খুব ফ্ৰী ফ্ৰেংকত মাক দেউতাক আৰু আমাৰ দ্বাৰা অভিনন্দন দিয়া ছাত্ৰজনে খুব সুন্দৰকৈ কথাখিনি ক'ব পাৰিছে। আমি এটা ফ্ৰী মঞ্চ দিছোঁ আৰু আমি আশাবাদী এই অভিনন্দনে আমাৰ সেইসকলক খুব দায়বদ্ধ কৰি তুলিব আৰু আমি ভাবাতকৈ আমাৰো ল'ৰা ছোৱালী আছে তেখেতসকলৰ সেইসকল ল'ৰা ছোৱালী আমাৰ উঠি অহা প্ৰজন্মৰ আদৰ্শ হওক বুলি আমি এই অভিনন্দনটো আমি দিব বিচাৰিছোঁ।